40 দিনৰ ড্ৰাই ডেৰ পাছত খুলিল খুৰাৰ দোকান। খুৰাৰ দোকানৰ সন্মুখত লকডাউনক ভেঙুচালি। গ্ৰীণ জোন, অৰেঞ্জ জোনৰ কথাই নাই। ৰেড জোনতো ধোঁৱা চাঙত উঠিল লকডাউন। প্ৰাণঘাতী কৰোণাক ভয় নকৰে খুৰাপাইয়ে, লাগে খুৰাৰ এটা বটলহে। দিল্লীত মদৰ দাম বাঢ়িল 70%। দিল্লীত গ্ৰাহকলৈ ফুল ছটিয়ালে খুৰাৰ দোকানৰ মালিকে। তথাপি মদ কিনিবই। দিল্লীত 10 বজাত খুলিছিল দোকান, কিন্তু পুৱাৰে পৰা দীঘলীয়া শাৰী খুৰাপাইৰ। অনুৰূপ দৃশ্য পুনেতো। কৰোনাৰ হটস্পট মুম্বাইত ভয়ানকভাৱে বাঢ়িছে আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা। সমান্তৰালভাৱে বাঢ়িছে খুৰাৰ বিক্ৰী আৰু লকডাউন উলংঘাৰ ঘটনা। খুৰাৰ দোকান খোলাৰ প্ৰথম দিনটোতে দেশত খুৰাৰ বিক্ৰীয়ে অভিলেখ গঢ়িছে। 1000 কোটি খুৰা বিক্ৰী এদিনতে। অকল কৰ্ণাটকতে বিক্ৰী 45 কোটিৰ খুৰা। বেংগালুৰুৰ এখন দোকানত এদিনতে বিক্ৰী 4 কোটিৰ খুৰা। উত্তৰ প্ৰদেশত 100 কোটিৰ খুৰা বিক্ৰী। মুঠতে খুৰা ৰাজ্য চৰকাৰসমূহৰ ৰাজহ সংগ্ৰহৰ প্ৰধান উৎস কেৱল ব্যতিক্ৰম বিহাৰ আৰু গুজৰাট। কিন্তু খুৰাক উপলব্ধ কৰি এতিয়া দেশত ভয়াৱহভাৱে বৃদ্ধি হৈছে লকডাউনৰ উলংঘন। এই প্ৰৱণতাই দেশত কৰোনাৰ সংক্ৰমণ অধিক ঘনীভূত কৰাৰ আশংকাই দেখা দিছে। নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।